অন্য ধানতকৈ মানে ইয়াৰ গুণটো বেছি মানে দামটো বেছি ইয়াৰ আমি এতিয়া 10 জনীমানহে আছোঁ 60 বিঘামান কৰা গৈছে নেকি গোটেইকেইজনী মিলাই লগ লগাই দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিত অঞ্চলৰ কুঁহিয়াদল পথাৰত আৰু ইয়াতে জোনবিল যি এফপিঅ আছে সেই এফপিঅৰ সদস্যসকল ইয়াত এটা উন্নত জাতৰ মানে জহা ধানৰ খেতি কৰিছে আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম জহা ধানৰ খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব বা ইয়াৰ যি জোনবিল এফপিঅৰ যি সদস্যসকল আছে তেওঁলোকে ইয়াৰ খেতি কৰি কি কাৰণে খেতি কৰিছে বা ইয়াৰ পৰা কেনেকুৱা ধৰণৰ তেওঁলোকে খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই নিব ইত্যাদি কথাবোৰ জানিবলৈ আজি আমি কুঁহিয়াদলৰ পথাৰত উপস্থিত আছোঁ আৰু আমাৰ সৈতে এই এফপিঅ'টোৰ যি ডাইৰেক্টৰ কবিতা ডেকা আমাৰ সৈতে উপস্থিত আছে আমি তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে ভালে খেতি পথাৰ কেনেকুৱা হৈছে এবাৰ খেতি পথাৰ এতিয়ালৈকে বহুত ভালে হৈ আছে মানে পানীৰ সময়ত পাইছে না ধুনীয়া হৈছে ধান এফপিঅ' কাম কাজ ভালকৈ চলি আছে ভালে আছে বাইদেউ মই জানিব বিচাৰিছোঁ এইটো ধানটো হৈছে জহা ধান নহয় জানো আপোনালোকে কেনেকুৱা এটা উদ্দেশ্য লৈ এই খেতিটো কৰিলে অন্য ধানৰ সলনি অন্য ধানতকৈ মানে ইয়াৰ গুণটো বেছি মানে দামটো বেছি ইয়াৰ মানে অন্য শালি ধানত মানে 750 টকা 550 টকা তেনেকৈ দিয়ে মোন এইটো মানে 1000 টকা মোন হয় এইটো 1000 টকা মোন হয় 1000 টকা মোন হয় চাউল কৰি বিকিবলৈ হয় 100 টকা কিলো 100 টকা কিলো আৰু আমাৰ এইবিলাক চাউলৰ এইবিলাক 30 টকা 35 টকা তেনেকুৱাকৈ দিয়ে কিন্তু মানে এইটো সেইকাৰণে তেনেকুৱা এটা মানে লাভৰ কথা দেখি লাভ হোৱাৰ কাৰণে আমি এইটো বেছিকৈ খেতি কৰোঁ কাৰণ এইটো কৰিলে ভাত খাবলৈ যিমানখিনি লাগে এইখিনিত কৰিলে বেছিকৈ পোৱা যায় মানে বিকিবৰ কাৰণে বেছিকৈ আমি কৰোঁ এইটো বিশেষকৈ প্ৰডাকশ্যনটো একে সমানে হয়নে এবিঘা মাটিত কিমানমান হয় এবিঘা মাটি পৰে অলপ বেছি ধান ভাল হ'লে মানে 9 মোন 10 মোন তেনেকৈ পৰি যায় যদি ভাল হয় 9 মোন 10 মোন বিঘাৰ পৰে এবিঘাত পৰে আৰু এইবিলাক ধান যেনেকৈ খেতি কৰা হয় এইটো ধানো তেনেকৈ খেতি কৰা সম্ভৱ বিশেষ কিবা যত্ন ল'ব লাগে একে ধানখিনি মানে একেধৰণে কৰিব লাগে কিন্তু শালি ধানতকৈ অকণমান আগতে হয় মানে আগতে কৰিব লাগে অকণমান আগতে হয় মানে কাটাটো আগতে হয় মানে এতিয়া আৰু সম্ভৱ 15-20 দিন পিছত ধানটো কাটিব পৰা হ'ব নহয় জানো কাটিব পৰা আপোনাৰ যিটো এফপিঅ'ৰ খেতি যিহেতু এফপিঅ' ধান বিকিবনে এবাৰ ধানৰ পৰা চাউল উলিয়াই তাৰপৰা কিবা খাদ্য সামগ্ৰী প্ৰক্ৰিয়াকৰণ কৰি প্ৰস্তুত কৰিব সেয়া বিক্ৰী কৰিব আমি বিশেষকৈ এতিয়া এপিচিত বিক্ৰী কৰিব লগা হ'লেগে আমি চাউল কৰি কিনে বিক্ৰী কৰিম মানে পেকেট চিষ্টেম কৰোঁ পেকেটিং কৰি পেলাই মৰণা মাৰি মেচিনত পেকেট কৰি কিনে এপিচি ষ্টিকাৰটো লগাই কিনে তেনেকৈ বিক্ৰী কৰোঁ তেতিয়া মানে কেজি 100 টকা বিক্ৰী কৰে 100 টকাকৈ দিওঁ আৰু ইয়াৰ পৰা কিবা খাদ্য সামগ্ৰী প্ৰস্তুত কৰে নেকি ধৰক আমাৰ পিঠাগুড়ি বা চিৰা মুড়ি তেনেকুৱা ধৰণৰ কিবা প্ৰস্তুত কৰে নেকি এতিয়ালৈকে আমি এইটো কৰা নাই পাছত কৰিম চাগে মুড়ি চৰি ক্ষেত্ৰত কৰিম বুলি ভাবিছোঁ আৰু ইয়াত এতিয়া যিটো চাউল আপোনালোকে পাব বা চাউলটো পেকেজিং কৰিলে পেকেজিং কৰাৰ পাছতে পাইকাৰীত এটাত কাৰোবাক দিয়ে নে এনেকৈ কোনোবা গ্ৰাহকক ডাইৰেক্ট দিয়ে নে কেনেকৈ দিয়ে মানে ক'ৰবাত গৈ বিক্ৰী কৰেগৈ দোকানত নি দোকানত কিছুমানে বিচাৰে কিছুমানে আকৌ পাইকাৰী হিচাপতো বিক্ৰী কৰোঁ দোকানতো দিওঁ কেতিয়াবা আকৌ হেৰিত গ'লেগে দোকানত মেলা চেলা হ'লেগে তাত লৈ যাওঁ তেতিয়া বেছি বিক্ৰী হয় বজাৰখন পায়নে কেনেকুৱা মানে ইয়াৰ যিটো চাহিদা কেনেকুৱা মানে মানুহে ল'ব বিচাৰেনে বিচাৰে মানে ইয়াৰ পায়স চায়স খাবলৈ কাৰণে মানে আমাৰ গাঁৱততো চবেই কৰে এইটো খেতি টাউনৰ মানুহবিলাকে বেছি কিনে সিহঁতে পায়স খায় পোলাও চোলাও কেনেকৈ কিবা কিবি খাবৰ কাৰণে বেছিকৈ বিচাৰে তেওঁলোকে সেই তেনেকৈ খাবলৈ ভাল হয় নহয় জানো পায়স খাবলৈ ভাল আৰু সেই কথাবিলাক লক্ষ্য কৰিয়ে মানে আপোনালোকে এতিয়া এনেকুৱা ধানবিলাকৰ মানে যিবিলাক আনকমন কিছুমান ব্যতিক্ৰম ধান খেতি কৰিবলৈ লৈছে নহয় জানো আমি দেখিছোঁ আপোনালোকৰ এফপিঅ'তে ব্লেক ৰাইচৰ খেতি কৰিছে এয়া জহা ধানৰ খেতি কৰিছে বৰা ধানৰ খেতি কৰিছে আৰু কি কোমল ধান বুলি এটা খেতি কৰিছে কোমল ধান আছে কোমল ধানটো এনে ভাজি পেলাই থৈ দি পেলাই এনে পানীত ভিজাই থৈ খাব পাৰি ধুনীয়াকৈ তেনেকৈ খাব পাৰি ন এতিয়া আপোনাৰ টোটেল কিমান বিঘামানৰ খেতি কৰিছে এনেকুৱা বিভিন্ন ধৰণৰ ধান এতিয়া কোমল চাউল ক'লোঁ বা কোমল ধান ক'লোঁ ব্লেক ৰাইচ এই গোটেইখিনি মিলাই 60 বিঘামান কৰা গৈছে নেকি গোটেইকেইজনী মিলাই লগ লগাই কিমান কেইগৰাকী মহিলা জড়িত হৈছে আমি এতিয়া 10 জনীমানহে আছোঁ 10 গৰাকী মহিলা 60 বিঘা মাটিত মানে আমাৰ গাঁৱৰ কেইজনী 10 জনী মানে একেলগে কৰিছোঁ বেলেগ কেইজনী বা সিহঁতে বেলেগকৈ কৰিছে আমি কেতিয়াবা আমাৰ চাউল নাটনি হ'লে সিহঁতৰ পৰাও আনো সিহঁতে দিয়ে সিহঁতৰ পৰা আমি বিক্ৰী কৰিবলৈ সিহঁতক আৰু পইচাটো দিওঁ এতিয়া যদি কাৰোবাক এতিয়া ধৰক কাৰোবাক কোমল চাউল লাগে বুলি ক'লে বা কোমল ধানৰ চাউল লাগে বুলি ক'লে বা
বৰা ধানৰ চাউল লাগে বুলি ক'লে বা ব্লেক ৰাইচৰ চাউল লাগে বুলি ক'লে এইবিলাক মানে এতিয়া আপোনালোকৰ ওচৰত মজুত আছে কোনোবাই যদি লাগে ল'ব পাৰিব কাৰণ ষ্টিকাৰটো আমি দিছোঁ যে ষ্টিকাৰটোত কণ্টেক্ট নাম্বাৰ আছে ইলাবা কণ্টেক্ট নাম্বাৰটো থকাৰ কাৰণে সেই কণ্টেক্ট নাম্বাৰটো ফোন কৰে আমি মানে নিজৰ নহ'লেও আমাৰ সদস্যবিলাকৰ পৰা আনি দিওঁ কিনি আনি তেওঁলোকক মানে বস্তু বস্তুটো যোগান ধৰোঁ কাৰোবাক যদি লাগে যোগাযোগ কৰিব পাৰিব তেওঁলোকে পাৰিব